আজিৰে পৰা তিনিদিনীয়াকৈ জাগিৰোডত আৰম্ভ হ'ল জোনবিল মেলা। পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ প্ৰতীক গোভা দেওৰজাৰ এই জোনবিল মেলা। আজি পুৱা গোভা দেওৰজাৰ চাৰিভাই দেওশাল শিৱ মন্দিৰত মাংগলিক পূজা অৰ্চনাৰ পাছতেই শুভাৰম্ভ হয় জোনবিল মেলাৰ। ৰজাৰ বা বিষয়ে পূজা অৰ্চনা কৰে দেওশাল শিৱ মন্দিৰত। জনবিশ্বাস অনুসৰি মাংগলিক কৰ্ম কৰিলে সুন্দৰৰূপে সম্পন্ন হয় জোনবিল মেলা। আজি প্ৰথম কাৰ্যসূচী হিচাপে দেওশাল মন্দিৰত মাংগলিক পৰ্ব এইটো আমাৰ পূৰ্বৰ পৰাই চলি আহিছে আৰু আমাৰ জনবিশ্বাস আছে যে ইয়াতে মাংগলিক পৰ্ব কৰিলে আমাৰ পৰম্পৰাগত জোনবিল মেলা সুন্দৰভাৱে পৰিচালিত হ'ব। আৰু এই মাংগলিক পৰ্বৰ সময়তে আমি কণী কাটো বাহিৰত আৰু কণী কাটি পেলাই চাওঁ যে এবাৰ জোনবিল মেলা ভালদৰে পৰিচালিত হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহে মামা মামীসকল। কাইলৈ পুৱা ভৈয়ামৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব পাহাৰৰ মামা মামীয়ে। লগতে সমূহীয়া মৎস্য চিকাৰ আৰু কুকুৰা যুঁজো অনুষ্ঠিত হ'ব জোনবিল মেলাত। আজি জোনবিল মেলাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ২২ গৰাকী তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। এই মেলাত অংশগ্ৰহণ কৰি জোনবিল মেলাৰ প্ৰেক্ষাগৃহ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই জোনবিল মেলাই তিৱা জাতিৰ সাতামপুৰুষীয়া সমন্বয়, একতা আৰু এটা অতি অৰ্থবহ অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। জোনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজিও মৰিগাঁৱৰ কেবিনেটে জোনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে ৫ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই জোনবিল মেলালৈ প্ৰতি বছৰে আহে বিভিন্ন প্ৰান্তৰ লোক। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰাৰ ৰিপৰ্ট, NB নিউজ। আজিৰে পৰা তিনিদিনীয়াকৈ জাগিৰোডত আৰম্ভ হ'ল জোনবিল মেলা। পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ প্ৰতীক গোভা দেওৰজাৰ এই জোনবিল মেলা। আজি পুৱা গোভা দেওৰজাৰ চাৰিভাই দেওশাল শিৱ মন্দিৰত মাংগলিক পূজা অৰ্চনাৰ পাছতেই শুভাৰম্ভ হয় জোনবিল মেলাৰ। ৰজাৰ বা বিষয়ে পূজা অৰ্চনা কৰে দেওশাল শিৱ মন্দিৰত। জনবিশ্বাস অনুসৰি মাংগলিক কৰ্ম কৰিলে সুন্দৰৰূপে সম্পন্ন হয় জোনবিল মেলা। আজি প্ৰথম কাৰ্যসূচী হিচাপে দেওশাল মন্দিৰত মাংগলিক পৰ্ব এইটো আমাৰ পূৰ্বৰ পৰাই চলি আহিছে আৰু আমাৰ জনবিশ্বাস আছে যে ইয়াতে মাংগলিক পৰ্ব কৰিলে আমাৰ পৰম্পৰাগত জোনবিল মেলা সুন্দৰভাৱে পৰিচালিত হ'ব। আৰু এই মাংগলিক পৰ্বৰ সময়তে আমি কণী কাটো বাহিৰত আৰু কণী কাটি পেলাই চাওঁ যে এবাৰ জোনবিল মেলা ভালদৰে পৰিচালিত হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহে মামা মামীসকল। কাইলৈ পুৱা ভৈয়ামৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব পাহাৰৰ মামা মামীয়ে। লগতে সমূহীয়া মৎস্য চিকাৰ আৰু কুকুৰা যুঁজো অনুষ্ঠিত হ'ব জোনবিল মেলাত। আজি জোনবিল মেলাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ২২ গৰাকী তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। এই মেলাত অংশগ্ৰহণ কৰি জোনবিল মেলাৰ প্ৰেক্ষাগৃহ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই জোনবিল মেলাই তিৱা জাতিৰ সাতামপুৰুষীয়া সমন্বয়, একতা আৰু এটা অতি অৰ্থবহ অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। জোনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজিও মৰিগাঁৱৰ কেবিনেটে জোনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে ৫ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই জোনবিল মেলালৈ প্ৰতি বছৰে আহে বিভিন্ন প্ৰান্তৰ লোক। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।